ৰাইজ আকৌ এবাৰ অসমত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হ'ব পুনৰ হিমন্ত বিশ্ব শৰ্মা। কাৰণ বিজেপিয়ে পূৰ্বৰ তুলনাত আৰু অধিক আসন পাব। মুঠতে বিজেপিয়ে অসমত এইবাৰ চেঞ্চুৰী মাৰিব। এইবাৰ নিৰ্বাচনত এই 5টা কাম হ'বই হ'ব, নিশ্চিত থাকক। এইবাৰ নিৰ্বাচনত 3 গগৈ অৰ্থাৎ লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ পৰাস্ত হ'ব। এইবাৰ বিৰোধী দলপতি পদটো নাথাকিবই। বিৰোধীৰ মাজত 5% হিন্দু বিধায়ক নাথাকিব। ৰাজ্যৰ চৌদিশে হিমন্ত বিশ্বৰ সপক্ষে ঢৌ আছে। ৰাইজৰ দল আৰু জাতীয় পৰিষদে এখনো আসন নেপায়। 2 বছৰ আগতে অৰ্থাৎ 2024 চনত যেতিয়া অসমত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়া অসমত NDAৰ ফালৰ পৰা 93খন বিধানসভাৰ আসন লাভ কৰিছিল। এতিয়া NDAত হাগ্ৰামা মহিলাৰী আহিল। সেই মৰ্মে লোকসভাৰ নিৰ্বাচনত NDA লাভ কৰা আসনৰ সংখ্যা হ'ব 95খন। যোৱা 2 বছৰত ৰাজ্যৰ পৰিৱেশ যথেষ্ট সলনি হৈছে। বিভিন্ন ধৰণৰ আঁচনি আহিল। লোকসভা নিৰ্বাচনৰ সময়ত NDAৰ এতিয়াৰ দৰে আঁচনি নাছিল। অৰুণোদয়, নিযুত মইনা, উদ্যমিতা আদি আঁচনিত এতিয়া অধিক মহিলা সন্নিৱিষ্ট হ'ল। এতিয়া যদি আমি তুলনা কৰি চাওঁ তেন্তে দেখিম যে নিৰ্বাচনৰ ভিত্তিত এই বিধানসভা নিৰ্বাচনৰ গণনা কৰিলে NDAৰ 95খন আসন পোৱাটো নিশ্চিত, অৰ্থাৎ 95খন আসন পোৱাটো নিশ্চিত। এইবাৰ 15টা সমষ্টিত NDAক বেয়া বুলি কোৱা হৈছে। সেই সমষ্টিকেইটা হ'ল বাওখুংৰি, সৰভোগ, ভৱানীপুৰ, বিজনী, বজালী, কমলপুৰ, বৰচলা, তেজপুৰ, বিশ্বনাথ, বিহপুৰীয়া, ৰঙানদী, দুলীয়াজান, খোৱাং, দিছপুৰ, তামুলপুৰ আৰু যোৰহাট। সেই সূত্ৰে 95খন আসনৰ পৰাই এই 15খন আসন বাদ দিলে NDAৰ লগত থাকিব 80খন আসন। যোৱাবাৰ লোকসভা নিৰ্বাচনৰ সময়ত যোৰহাটৰ 9খন আসনত কংগ্ৰেছ বিজয়ী হৈছিল। কিন্তু এইবাৰ পৰিৱেশ সলনি হৈছে। ডিমৌ, মৰিয়নি, নাজিৰা, তিতাবৰ বিজেপিয়ে পোৱাৰ সম্ভাৱনা। সেয়েহে NDAৰ 80ৰ লগত 4 যোগ কৰি 84খন আসন পোৱাটো নিশ্চিত। সেই যে ইতিমধ্যে উল্লেখ কৰা 15খন আসনত NDAৰ স্থিতি দুৰ্বল বুলি কৈছিলোঁ, তাৰ কমেও 7খন এইবাৰ NDAৰ লগত আহিব। সেই সূত্ৰে বিধানসভাৰ নিৰ্বাচনত NDAৰ ফলাফল খুব বেয়া হ'লেও 84 যোগ 7 মানে 91খন আসন লাভ কৰাটো নিশ্চিত। প্ৰিয় দৰ্শক, এয়া আছিল এছাম শাসকীয় দলক অৰ্থাৎ বিজেপিৰ হৈ প্ৰচাৰ চলোৱা মানুহৰ বিভিন্ন মাধ্যমত চলোৱা ভৱিষ্যতবাণীৰ প্ৰচাৰ। ৰ'ব, আৰু আছে। নাই, এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিন বেয়া চলিছে। এইবাৰ ৰাজ্যত গৌৰৱ গগৈৰ ঢৌ চলিছে। ৰাজ্যৰ যিফালে যায় সিফালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নামেই উচ্চাৰিত হয়। কাৰণ বিজেপি নেতৃত্বাধীন NDA চৰকাৰে যি হিটলাৰী শাসন আৰম্ভ কৰিছে, তাৰ বাবে ৰাইজে এইবাৰ সেই শাসন ওফৰাবলৈ হিলদল ভাঙি আগবাঢ়ি আহিছে। ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে, নতুন বৰ অসমৰ সপোন দেখিছে। গতিকে সেই সপোন নিশ্চয় ফলিয়াবই। এইবাৰ বিৰোধী মিত্ৰজোঁটে 60ৰ পৰা 70খন আসন লাভ কৰিব আৰু চৰকাৰ গঠন কৰিব। মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ, কৃষিমন্ত্ৰী হ'ব অখিল গগৈ আৰু গৃহমন্ত্ৰী হ'ব লুৰিণজ্যোতি গগৈ। ৰাজনীতিত জেনজিৰ আগমনক লক্ষ্য কৰি এইবাৰ কুংকি চৌধুৰী আৰু জ্ঞানশ্ৰী বৰা জয়ী হোৱাটো নিশ্চিত। এইবাৰ ওপৰ অসম আৰু নামনি অসম সকলোতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত স্বইচ্ছাই ৰাজ্যৰ জনতা জনাৰ্দন ওলাই আহিছে। তাৰ ওপৰত ভিত্তি কৰিয়ে ক'ব পাৰি যে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে, ধৰ্মভিত্তিক ৰাজনীতি বহিষ্কাৰ কৰিব বিচাৰিছে। গতিকে নতুন বৰ অসম গঢ়ি উঠিবই। প্ৰিয় দৰ্শক, ভোটদান শেষ, EVM ষ্ট্ৰং ৰুমত। কিন্তু ফলাফল ঘোষণা হোৱাৰ আগতেই টিভিৰ পৰ্দা আৰু ছ'চিয়েল মিডিয়া ভৰি পৰিছে তথাকথিত এক্সিট পোল আৰু পলিটিকেল এক্সপাৰ্টেৰে। প্ৰশ্নটো হ'ল, এইবোৰ সত্যনে নে কেৱল TRPৰ খেল? এইবোৰে সঁচাকৈ ৰাইজৰ মন বুজায় নে কেৱল এক ধৰণৰ মিডিয়া নেৰেটিভ? আজিৰ এই ভিডিঅ'ত আমি গভীৰভাৱে বিশ্লেষণ কৰিম যে এক্সিট পোল কিমান বিশ্বাসযোগ্য আৰু 4 মে'ত আচলতে কি হ'ব পাৰে। প্ৰথমে জানি বুজি লওঁ আহক যে এক্সিট পোল মানে কি। এক্সিট পোল মানে হৈছে ভোটদানৰ পিছত ভোটাৰক সুধি তেওঁলোকে কাক ভোট দিলে তাৰ ওপৰত ভিত্তি কৰি কৰা এটা চেম্পল ছাৰ্ভে, তথ্য বিশ্লেষণ। কিন্তু ইয়াতে আছে ডাঙৰ সমস্যা যে এই এক্সিট পোল ক'ত কৰা হৈছে, কেনেকৈ কৰা হৈছে। সমগ্ৰ অসমৰ 3 কোটিতকৈ অধিক জনসংখ্যাৰ মাজৰ পৰা মাত্ৰ কেইশ বা 1000 মানুহক সুধি সমগ্ৰ ৰাজ্যৰ ফলাফল অনুমান কৰা হয়। এইটো কিমান বৈজ্ঞানিক? বাস্তৱত এইটো ষ্টেটিষ্টিকেল এষ্টিমেশ্যন, নিশ্চিত ফলাফল নহয়। সেইবাবে তেওঁলোকে অৰ্থাৎ এক্সিট পোল কৰি ভৱিষ্যতবাণী কৰাসকলে এটা শব্দ সদায় ব্যৱহাৰ কৰে,
যে মাৰ্জিন অফ এৰৰ, অৰ্থাৎ নিজেই কয় যে আমাৰ তথ্য ভুলো হ'ব পাৰে, এয়া অনুমানহে, নিশ্চিত নহয়। এতিয়া আহিছোঁ মূল কথাটোলৈ, সেয়া হৈছে TRP বনাম সত্য। সংবাদ মাধ্যমৰ বাবে এক্সিট পোল এটা কণ্টেণ্ট, যিয়ে TRP, ভিউজ আৰু ছ'চিয়েল মিডিয়া এংগেজমেণ্ট বঢ়ায়। এটা চিম্পুল কথা ভাবক, এটা অতি সাধাৰণ কথা। যদি এক্সিট পোল নাথাকে তেনেহ'লে ফলাফলৰ আগলৈ ৩-৪ দিন মানুহে কি আলোচনা কৰিব? নিৰ্বাচন হৈ যোৱাৰ পাছত মানুহৰ যেন একো কাম নথকা হৈ পৰে। মানুহে নিজৰ কাম কাজবোৰ পাহৰি কেৱল নিৰ্বাচনৰ ফলাফলতেই ব্যস্ত থাকে। তাৰোপৰি কোন চৰকাৰ আহিলে কি হ'ব, কি কৰিব, আমি কি কৰিম ইত্যাদি। আৰু সেই ডাঙৰ গেপ পূৰণ কৰে এক্সিট পোলে। নহ'লে আপুনি কেনেকৈ ব্যস্ত থাকিব? কাৰণ আজিকালি সামাজিক মাধ্যম হৈছে মানুহৰ মৌলিক অধিকাৰ। আপোনাক খাদ্য, বস্ত্ৰ, ঘৰৰ দৰে সামাজিক মাধ্যমো প্ৰয়োজন। লাগিলে আপুনি এসাঁজ নোখোৱাকৈ থাকিব পাৰিব, কিন্তু ছ'চিয়েল মিডিয়া নোহোৱাকৈ আপুনি কেতিয়াও থাকিব নোৱাৰে। এয়া হ'ল সাধাৰণ মানুহৰ ধাৰণা। কিন্তু এইবোৰ সদায় সঁচা হয়নে? আপোনালোকৰ চাগে নিশ্চয় মনত আছে যে 2024 লোকসভা নিৰ্বাচনত বহু এক্সিট পোলে NDA অৰ্থাৎ বিজেপি নেতৃত্বাধীন চৰকাৰখনক 400ৰ ওপৰত আসন দিছিল। কিন্তু বাস্তৱত NDA থমকি ৰ'ল প্ৰায় 293খন আসনত। গতিকে ইয়াৰ পৰাই বুজা যায় যে এক্সিট পোল ইজ ইকুৱেল টু প্ৰেডিকশ্যন, ৰিজাল্ট ইজ ইকুৱেল টু ৰিয়েলিটি। অৰ্থাৎ সত্যতা লুকাই আছে ফলাফলত, এক্সিট পোলত নহয়। এতিয়া আৰু এটা ডাঙৰ প্ৰশ্ন, আপোনাক যদি কোনোবাই সোধে যে আপুনি কাক ভোট দিছে, আপুনি ক'বনে? নিশ্চয় নকয়। এইটো এটা ডাঙৰ প্ৰশ্ন। ভোট দিয়াৰ পিছত কোনোবা অচিনাকি লোক আহি সুধিলে আপুনি কাক ভোট দিলে, কোনোবাই সঁচাকৈ ক'বনে? কোনোবাই হয়তো ক'ব পাৰে, কিন্তু বহু সময়ত মানুহে ভুল তথ্য দিয়ে বা উত্তৰেই নিদিয়ে, যাক কোৱা হয় ৰেছপন্স বায়াছ, অৰ্থাৎ প্ৰশ্নৰ উত্তৰ দিওঁতে হোৱা পক্ষপাতিত্ব। সেয়েহে এক্সিট পোলত ডেটা ডিষ্টৰ্চন অৰ্থাৎ তথ্য বিকৃত হোৱাৰ সম্ভাৱনা খুব বেছি। এতিয়া আহিছোঁ অসমৰ গ্ৰাউণ্ড ৰিয়েলিটিলৈ। বহু এক্সিট পোলে বিজেপি বা NDAৰ জয়ৰ ইংগিত দিছে, কিন্তু ফিল্ড ৰিপৰ্টবোৰে কি দেখুৱাইছে? বহু সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আছে। বিশেষকৈ উজনি অসমৰ বহু আসনত কণ্টেষ্ট বা প্ৰতিদ্বন্দ্বিতা কঠিন হ'ব। মধ্য অসম আৰু নামনি অসমৰ বহু আসনত ৰিজাল্ট 50-50। কিছু সমষ্টিত স্থানীয় সমস্যা, কেণ্ডিডেট ফেক্টৰ, প্ৰতিদ্বন্দ্বীগৰাকীক লৈ আশংকা আৰু এণ্টি ইনকামবেঞ্চি অৰ্থাৎ প্ৰতিষ্ঠান বিৰোধীয়েও ডাঙৰ ভূমিকা লৈছে। সেয়েহে ক'বলৈ গ'লে এই নিৰ্বাচনটো একেবাৰে ওৱান ছাইডেড নহয়, বৰঞ্চ ই কম্পিটিটিভ ইলেকশ্যন হ'ব। এতিয়া আমাৰ সকলোৰে আটাইতকৈ ডাঙৰ প্ৰশ্ন যে 4 মে'ত কি হ'ব পাৰে? হয়তো NDA আগত থাকিব পাৰে, কিন্তু আগৰ দৰে সহজ নহ'বও পাৰে। কংগ্ৰেছ আৰু বিৰোধী দলসমূহেও কিছু শক্তিশালী প্ৰদৰ্শন কৰিব পাৰে। আনকি কিছুমান আঞ্চলিক দলেও ৰিজাল্টত কিং মেকাৰ হ'ব পাৰে, অৰ্থাৎ ফাইনেল ৰিজাল্ট হ'ব পাৰে ক্ল'জলি কণ্টেষ্টেড। শেষত এটা কথা স্পষ্ট যে এক্সিট পোল এটা অনুমান। গণতন্ত্ৰত চূড়ান্ত সিদ্ধান্ত লয় ৰাইজে। EVM খুলিলেহে সঁচা ছবি ওলাই আহিব। সেয়েহে ব্লাইণ্ড বিশ্বাসো নকৰিব, অন্ধভাৱে কাকো বিশ্বাসো নকৰিব আৰু সম্পূৰ্ণ ৰিজেক্টো নকৰিব। কিন্তু ক্ৰিটিকেল মাইণ্ড ৰাখক, অৰ্থাৎ ক্ৰিটিকেল থিংকিং কৰক। অৰ্থাৎ আপুনি চিন্তা কৰিব বা ভাবিব তাত যাতে এটা যুক্তি থাকে। এতিয়া আমাৰ সাধাৰণ ৰাইজৰ কৰণীয় বা চিন্তাৰ বিষয় কি হ'ব পাৰে? আমাৰ চিন্তা হোৱা উচিত যে আমি নিজকে প্ৰশ্ন কৰা উচিত যে চৰকাৰ যিয়েই নহওক, দেশত মূল্যবৃদ্ধি হ্ৰাস পাবনে? সকলোৱে সমান অধিকাৰ পাবনে? দেশখন ধৰ্মনিৰপেক্ষ হৈ ৰ'বনে? হত্যা, হিংসা, বলৎকাৰ আদি নাইকিয়া হ'বনে? ধনী দুখীয়া সকলোৱে সমানে ন্যায় পাবনে? সকলো শ্ৰেণীৰ লোকে যিকোনো বিষয়ত চৰকাৰক প্ৰশ্ন কৰিব পাৰিবনে? নিবনুৱা সমস্যাৰ সমাধান হ'বনে? প্ৰকৃতি সুৰক্ষিত হ'বনে? গুৱাহাটীবাসী বা মহানগৰবাসী ৰাইজৰ কৃত্ৰিম বানৰ সমস্যা সমাধান হ'বনে? সৰু সৰু ব্যৱসায়ীসকল লাভৱান হ'ব পাৰিবনে? চৰকাৰে কৃষিৰ ক্ষেত্ৰত গুৰুত্ব দিবনে? ৰাজনৈতিক দলসমূহে তেওঁলোকৰ ইস্তাহাৰত উল্লেখ কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবনে? নে আকৌ ইটো দলে সিটো দলৰ লগত বোকা ছটিওৱা খেল খেলি থাকিব আৰু ৰাইজক মূৰ্খ সজাই থাকিব? নে আকৌ কমিশ্যনৰ অংকতেই দেশ চলিব? যদি আপুনি এনেধৰণৰ বিশ্লেষণধৰ্মী ভিডিঅ' ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰ মতামত কমেণ্টত জনাওক। আপোনাৰ মতে 4 মে'ত কি হ'ব পাৰে? ধন্যবাদ।